বিভান নহয় মইহে কৈছোঁ। বিভানে গা ভাল পাইছেনে মা? কিয় কিয় লাগে তাৰ খবৰ? তোমাৰ কাৰণে আজি তাৰ এনেকুৱা অৱস্থা। আঘাত দি এতিয়া তাক মৰম সনাৰ অভিনয় কৰিব নালাগে। বিভানে ওলাই যাব দিলে বুলি মই ওলাই আহিব নালাগিছিল দেউতা। তেওঁ যেতিয়া খঙত আছিল সেইবাবে তেনেকৈ কৈছিল। সেইখন মোৰ ঘৰ দেউতা, মই যাবই লাগিব। মই অহাৰ কথাটো তুমি তাক নকলে কি হ'ব? আনেতো ক'ব। মই কাজলকো কৈ থ'ম, তাইও কেতিয়াও নকয়। কেতিয়াবা তই ভুল কৰিবি, কেতিয়াবা নমামীয়ে কৰিব, কিন্তু তাৰ মাজতো সম্পৰ্ক চলাই যাব লাগিব। যেনেকৈ তই পাৰফেক্ট নহয় তেনেকৈ নমামীও নহয়। বিষ্ণু ৰচোন ৰ, তই এয়া কি কাম কৰিলি কচোন? কি কৰিলি মানে মই বুজা নাই। বুজা নাই নে বুজিও নুবুজাৰ ভাও জুৰিছ? তই হেনো কোম্পানীৰ পৰা বহুত টকা চুৰ কৰিলি। চি 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 চি, মই ভাবা নাছিলোঁ তই তেনেকুৱা এটা কাম কৰিবি বুলি। সেইবিলাক মিছা কথা ককাইদেউ, মই কোম্পানীৰ পৰা টকা চুৰ কৰা নাই। আৰে চোৰেতো ক'বই তেনেকৈ, নহ'লে আৰু সিহঁতে তোক চাকৰিৰ পৰা উলিয়াই দিয়েনে? এই বয়সত তই এইবোৰ কামহে কৰিব পাৰিলিনে? আপুনি নাজানে, এয়া এক ষড়যন্ত্ৰ মোৰ বিৰুদ্ধে। মোৰ ওপৰত আচলতে প্ৰতিশোধ লোৱা হৈছে। ঘৰুৱা কণ্ডলৰ ফল এয়া। মই মোৰ চাকৰি জীৱনত এটকাও বেইমানীৰ ধন অৰ্জন কৰা নাই। কথাবোৰ ভালকে নজনাকৈ যিকোনো বদনাম নিদিব মোৰ ওপৰত। হেৰৌ, কেৱল মইহে কৈছোঁনে? মানুহৰ মুখে মুখে এইবোৰ কথা। তই যিমানে নকওঁ কিয় বিষ্ণু, কিবাটো গৰ্বৰ তই কৰিছই। নাপায় দেই, লাজ লাগে। নমামি, আচৰিত মানিছো দেই তোমাক। তোমাৰ কি আত্মসন্মান বোলা বস্তুটো অকণমানো নাই নেকি? ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছতো আকৌ উভতি আহিলা বোলে? আপোনাৰ লগত তৰ্ক কৰাৰ মোৰ অকণো ইচ্ছা নাই। তৰ্ক? তৰ্ক কোনে কৰিছে? মোৰ তোমালৈ পুতৌ জন্মিছে। নাৰী ইমান দুৰ্বল হ'লে কেনেকে হ'ব? মই ইমান দুৰ্বল নহয়, মাথো মোৰ ধৈৰ্য শক্তিটো বেছি। আৰু নাৰীৰ এই গুণ থকাটো বাঞ্ছনীয়। ধৈৰ্য ধৰিবা? কিমান দিন? নহয় নহয় নহয়, মানে কিমান বছৰ? মই যিবোৰ শুনিছোঁ, বিভানেতো আৰু তোমাক আগৰ দৰে কেতিয়াও গ্ৰহণ নকৰে। মোৰ বিশ্বাস আছে, আমাৰ সম্পৰ্কটো আকৌ আগৰ দৰে হ'ব। আচলতে কি জানা, তোমালোকৰ দৰে নাৰীবোৰৰ ওপৰতে অত্যাচাৰ বেছি হয়। কাম কোলাই দেখোন তুমি, তোমাৰ ধৈৰ্য শক্তি বেছি। তোমালোক নিজেই নিজৰ শত্ৰু। কিয় সহ্য কৰিব লাগে এনেকুৱা এজন স্বামী? তোমালোকৰ এই ধৈৰ্য সহ্যবোৰে সিহঁতক উৎসাহ দিয়ে আৰু অত্যাচাৰ কৰিবলৈ। এৰি নিদিয়া কিয় বিভানক? বিয়া হৈ যোৱা বেলেগ এজনৰ লগত। এটা কথা কওঁ, বেয়া নাপাব। আপোনাৰ স্বামী ঢুকাটোতো বহুত বছৰ হ'ল, আৰু ইচ্ছা কৰিলে আপুনি আকৌ এবাৰ বিয়া হ'ব পাৰিলেহেঁতেন, কিন্তু হোৱা নাই কিয়? কাৰণ আমি ভাৰতীয় নাৰীবোৰে এনেকুৱা। এবাৰ যাক স্বামী স্থান দিওঁ, সেই স্থান আন কোনেও পূৰাব নোৱাৰে। আৰু এটা কথা, আপুনি এটা ভুল ধাৰণা লৈ আছে। ধৈৰ্য আৰু সহ্যই পুৰুষক অত্যাচাৰ কৰিবলৈ উৎসাহ নিদিয়ে, বৰং নাৰীৰেই
ধৈৰ্য আৰু সহ্যৰ বলতহে এখন ঘৰ ঘৰ হৈ থাকে, এটা পৰিয়াল পৰিয়াল হৈ থাকে। ই আমাৰ দুৰ্বলতা নহয়, আমাৰ শক্তিহে। আৰে চুৰেতো ক'বই তেনেকে, নহ'লে আৰু সিহঁতে তোক চাকৰিৰ পৰা উলিয়াই দিয়েনে? এই বয়সত তই এইবোৰ কামহে কৰিব পাৰিলি নে? কিয় ফোন কৰিছিল? শুনা বিভান, মই যি ভুল কৰিছোঁ তাৰ বাবে তুমি মোক যি শাস্তি দিয়া, কিন্তু মোক মিছা অপবাদ নিদিবা। কোম্পানীত যেতিয়া তুমি প্ৰথম কাম কৰিবলৈ আহিছিলা, তোমাক কাম মই শিকাইছিলোঁ। সেইটোক সন্মান দি অন্তত মোক এনেকৈ অপবাদ দিব নালাগিছিল। মিছা কথা কোৱা আৰম্ভণি আপুনিয়ে কৰিছিল। আপোনাৰ মিছা কথাৰ কাৰণে মই মোৰ সন্তানক হেৰুৱাইছোঁ। এতিয়া মোৰ মিছা কথাৰ বাবে আপুনি আপোনাৰ কাম আৰু সন্মান হেৰুৱাব। ঠিক আছে, মোক যি শাস্তি দিব লগা আছে দিয়া, কিন্তু নমামিক ইয়াৰ বাবে শাস্তি নিদিবা। তাই যি কৰিছে মই কোৱাৰ বাবেহে কৰিছে। আকৌ বা কোন আহিল? ইয়াত আলহী আহি থাকিব আৰু মই চাহ বনাই বনাই যোগান ধৰি থাকিম। বিবুৰ সিদ্ধান্ত, মই ইয়াত একো কৰিব নোৱাৰোঁ। মোক এবাৰ বিভানৰ ওচৰলৈ যাবলৈ দিয়ক মা। মাহী ইমানকৈ ক্ষমা বিচাৰিছে যেতিয়া ক্ষমা কৰি দিয়া। ক্ষমা কৰি দিয়াজন বোলে বহুত বেছি মহান। হ'ব, আকৌ বা কোন আহিল? ইয়াত আলহী আহি থাকিব আৰু মই চাহ বনাই বনাই যোগান ধৰি থাকিম। নমামি, মই উভতি আহিলোঁ বাইদেউ। ৰ'বা নমামি, মোক বেয়া নাপাবা। মইতো আৰু এইখন ঘৰ নহয়। তোমাক ঘৰত সোমাবলৈ দিয়াৰ আগতে মই মাহীক এবাৰ সুধি ল'ব লাগিব। কাজল, এইক উভতি যাবলৈ ক। বিবুৱে তাৰ জীৱনত ঘৈণীয়েকক বিচৰা নাই। তাৰ বাবে নমামীৰ কোনো প্ৰয়োজন নাইকিয়া হৈ গৈছে। মা, মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ মা। বিভানৰ গা বেয়া বুলি শুনি মই নিজক ৰখাব নোৱাৰিলোঁ। এটা সুযোগ দিয়ক মোক। আপোনালোকৰ পৰা আঁতৰাই নিদিব। এইখন মোৰো ঘৰ। মোৰ ওপৰত খং উঠিছে, খং কৰক, গালি দিয়ক, কিন্তু এইখন ঘৰতে থকাৰ সুযোগ দিয়ক। মা, মোৰ পত্নীৰ পৰা অলপ আঁতৰত থাকিবা।
এয়া মোৰ সিদ্ধান্ত নহয়, বিবুৰ সিদ্ধান্ত। মই ইয়াত একো কৰিব নোৱাৰোঁ। মোক এবাৰ বিভানৰ ওচৰলৈ যাবলৈ দিয়ক মা। মাহী ইমানকৈ ক্ষমা বিচাৰিছে যেতিয়া ক্ষমা কৰি দিয়া। ক্ষমা কৰি দিয়াজন বোলে বহুত বেছি মহান। হ'ব, তুমি একেবাৰে তালি টোপোলা লৈ আহিলা যে? মই কেৱল এটা কথাই জানো যে তোমাৰ কাৰণে তাৰ গা বেয়া হৈছে, গতিকে মই তোমাক লগ কৰিব দিব নোৱাৰোঁ। প্ৰতিটো সম্পৰ্ক, প্ৰতিটো পৰিয়ালতে সমস্যা থাকে, কিন্তু কাৰোবাক ত্যাগ কৰিলে সমস্যাৰ সমাধান নহয়। সমস্যাৰ সমাধান বিচাৰিয়ে মই তহঁতক ত্যাগ কৰি গুচি গৈছিলোঁ। হ'ল জানো কিবা সমাধান? বিভান, বিভান, নমামি আহিছে। তই তাইক ৰখা বিভান। মাৰই তাইক ঘৰত সোমাবলৈ দিয়া নাই। নমামি গ'লগৈ নেকি? তাই উভতি যাব ধৰিছে। তই আহ সোনকালে। ইমান সহজে তুমি মোক পাহৰি গ'লা। ইমান ডাঙৰ অপৰাধ কৰি পেলালোনে? নিজৰ গৰ্ভত থকা সন্তানক হেৰুৱাই ময়ো দুখ পাইছোঁ, ময়ো কান্দিছোঁ, কিন্তু মই কাকো খং কৰিব নোৱাৰোঁ, আনকি ভগৱানকো নোৱাৰোঁ। নমামি, ঘৰলৈ আহা নমামি। তোমালোক দুয়োজনেই মোৰ জীৱনৰ মূল মানুহ। ভুলটো তুমি তাতেই কৰিলা নমামি। তোমাৰ জীৱনৰ মূল মানুহ কেতিয়াও দুজন হ'ব নোৱাৰে।
মা, ভুল আচলতে নমামীৰ নহয়। ভুল দেউতাকৰহে। এই সকলোবোৰ পৰিকল্পনা তেওঁৰে আছিল। বিভান, মোক কাৰো সহানুভূতিৰ প্ৰয়োজন নাই। আঁতৰত থাকা মোৰ পৰা। মোৰ কোৱা এতিয়াও শেষ হোৱা নাই। নমামী দেউতাকৰ কথা শুনিবলৈ বাধ্য, কাৰণ তাইৰ জীৱনত দেউতাকৰ মূল্য আটাইতকৈ বেছি, মোতকৈও বেছি। তুমি ভুল বুজিছা। মোৰ জীৱনত তোমাৰ মূল্য দেউতাতকৈ কোনো গুণেই কম নহয়। তোমালোক দুয়োজনেই মোৰ জীৱনৰ মূল মানুহ। ভুলটো তুমি তাতেই কৰিলা নমামী। তোমাৰ জীৱনৰ মূল মানুহ কেতিয়াও দুজন হ'ব নোৱাৰে। যদি তুমি এইখন ঘৰত মোৰ পত্নী হৈ থাকিব বিচাৰিছা, তুমি তোমাৰ দেউতাক ত্যাগ কৰিব লাগিব। কোনো সম্পৰ্কই ৰাখিব নোৱাৰা তুমি তোমাৰ দেউতাৰ লগত। যদি কেতিয়াবা গম পাওঁ তুমি মোক ফাঁকি দি তোমাৰ দেউতাৰ লগত সম্পৰ্ক ৰাখিছা, সেইদিনা আমাৰ সম্পৰ্কৰ অন্তিম দিন হ'ব। সিদ্ধান্ত তোমাৰ। কি লাগিব তোমাক? তোমাৰ শিৰত সেন্দুৰ নে পিতৃৰ পৰিচয়? আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই।